এছমেণ্ট মানে কি আজি ক'ব গ'লে 1 বছৰে হ'ব মানে মাটি এটা আমাৰ বিক্ৰী কৰা হৈছিল এইটো বাটৰুৱাৰ কাম আছিল তাৰপিছত যাৱতীয় যিখিনি নথি পত্ৰ লাগে সেইখিনি তাক দিয়া হৈছিল তাৰপিছতে আজি হ'ব কালি হ'ব সেনেকৈ মানে বহুত মানে মানসিক হাৰাশাস্তি কৰি আছে তাৰপিছত এই ছেপ্টেম্বৰৰ যোৱা 22 তাৰিখে মই তাক যিখিনি যাৱতীয় নথি পত্ৰ লাগে সেইখিনি জমা দিছোঁ তাৰপিছত সি মোৰ পৰা 3000 টকা বিচাৰিছে এই চুধিৰ পালে তাৰপিছত টকাটো দিয়া নাই তাৰপিছত সেনেকৈ মোৰ ইয়াতে ৰেকৰ্ডিঙো আছে মই আপোনালোকক শুনাম তাৰপিছত সেনেকৈ কি হৈছিল তাই মানে টকাৰ নিদিয়াৰ কাৰণে কাম আজি হ'ব কালি হ'ব সেনেকৈ মানে আজি ধৰ প্ৰায় 3 মাহে হ'ল মানে মানসিক হাৰাশাস্তি কৰি আছে কেতিয়াবা কয় যে অফিচাৰ নাই কেতিয়াবা কয় যে মই ব্যস্ত এনেকৈ নানানটা হাৰাশাস্তি কৰি আছে গতিকে যিটো মানে চৰকাৰে পদক্ষেপ লৈছে এইটো বহুত ভাল এটা পদক্ষেপ লৈছে মুখ্যমন্ত্ৰীক এটাই অনুৰোধ জনালোঁ যে দোষীক মানে কঠোৰতম শাস্তি দিব লাগে কাৰণ কিয় আমাৰ এই বঙাইগাঁৱত ৰাইজে মানে তেখেতৰ কাৰণে বহুত মানসিকভাৱে হাৰাশাস্তি হ'ব লগা হৈছে আজি বিচৰা নাই মানে ধৰ এই ছেপ্টেম্বৰৰ 22 তাৰিখে মই যিটো যাৱতীয় নথি পত্ৰ দিছোঁ মানে বাটৰুৱা কি কাৰণে সেইটোৰ কাৰণে মোৰ পৰা 3000 টকা বিচাৰিছিল কিন্তু টকাটো নিদিয়াৰ কাৰণে মানে আজি ক'ব গ'লে 3 মাহে হ'ল ছেপ্টেম্বৰৰ 22 তাৰিখৰ পৰা মানে কি হয় আজি বোলে অফিচাৰ নাই কালি তমুক নাই এনেকৈ মানে এটা মানসিক হাৰাশাস্তি চলাই আছে কামটো আজিলৈকে হোৱা নাই তাৰপিছত কি হৈছে মই নাজানো তেখেতক যাই সুধিলোঁ মই যে এনেকৈ মোৰ কামটো হৈছে কি হোৱা নাই তেখেতে ক'ল যে আজি নহ'ব মই পিছত জনাম পিছতহে মই গম পালোঁ কথা ধৰা বুলি